গোপাল, গোপাল, ক'ত গলি? এইফালে আছোন, ঘৰত আছনে নাই? কি হ'ল মা, তই মাতি আছিলি নেকি? আৰু তই দিন দুপৰতে শুই আছ যে কিয়? গোপাল, মোৰ মনে কৈছে মই আৰু বেছি দিন জীয়াই নাথাকো আৰু। তই মোৰ শেষ ইচ্ছা এটা পূৰ কৰিব পাৰিবিনে? কি আবুল তাবুল কথাবোৰ কৈ থাক মা? তই কিয় মৰিবি ইমান সোনকালে? নাতি নাতিনীৰ বিয়া নেদেখাকৈ তোক মৰিবলৈ দিমনে? যাবলৈ সময় হ'লে কোনো ধৰি ৰাখিব নোৱাৰে। মই আৰু কপালত সেইবোৰ সাধি অহা নাই নাতি নাতিনীৰ বিয়া চাবলৈ। সিহঁত এতিয়াও বহুত সৰু হৈ আছে। মোক কালি ৰাতিও যিহে পেট বিষাইছে, পেটৰ বিষত থাকিব পৰা নাই। মনত এনেকুৱা ভাৱ আহিছিল যে ৰাতিপুৱালৈ মই জীয়াই নাথাকিম। তহঁতে আৰু মোক নেদেখিবি বুলিয়ে ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপা একো নহ'ল যেনিবা। সেইকাৰণে মই তোক কৈ থাকো, যি টি বস্তুবোৰ নাখাবি। এতিয়া বয়স হৈ আহিছে, বয়সৰ লগে লগে হজম শক্তিটো কমি আহে। ৰ তই অকণমান শুই থাক, মই ফাৰ্মাচীৰ পৰা খাওঁতকে আহোঁগৈ, ঔষধ লৈ আহোঁগৈ। ঔষধ খালেই তই ভাল পাবি। মই কি কথা কৈছো তই মোৰ কথা গুৰুত্বই দিয়া নাই। মই যেতিয়া মৰি থাকিম তেতিয়াহে তই বুজি পাবি। নাখাওঁ মই ঔষধ চৌষধ একো। মোৰ এই পেটৰ বিষটো মৰণৰ পেটৰ বিষ। মই মৰিম এইবাৰ। মৰণৰ সময়ত আৰু এই ঔষধ চৌষধবোৰ মই খাই থাকিবলৈ নোৱাৰো দেই। একদম মই ঔষধ নাখাওঁ। মুঠতে তই মোৰ শেষ ইচ্ছাটো পূৰ কৰ। তোৰ শেষ ইচ্ছাটো কিনো মা? বহু দিন হ'ল নিজৰ গাঁওখন এৰি থৈ অহা। লোকৰ গাঁৱত থাকি বুঢ়ী হলোহি। আজিকালিকে মৰিম। গাঁও যে সেই মালতী নামৰ মোৰ লগৰজনী যে, তাইক এবাৰ মুখখন চাবলৈ বৰ মন গৈছে অ'। তোৰ দেউতাৰে জীয়াই থাকোঁতেই গাঁৱত যাওঁতেই যি তাইক দেখিছিলোঁ, এতিয়া তাইক নেদেখা বহু বছৰ হ'ল। তই তাইক যেনে তেনেকৈ খবৰটো দি মাতি আনচোন। মা, সেইবোৰ মানুহ এতিয়া জীয়াই আছে নে মৰিলে নে কেনেকে গম পাম বাৰু? নাই নাই নাই, তাই মৰিব বয়স হোৱা নাই। তাই মোৰ লগৰ যদিও মোতকৈ তাই বহুত সৰু। গাঁৱলৈও এতিয়া যাওঁ বুলি ঘপককৈ যাব নোৱাৰো। তোৰ বোৱাৰীও গা ভাল নহয়। ঘৰখন এৰিনো মই কেনেকৈ যাওঁ? তই যাব নোৱাৰিলেও কিবা কৰি ব্যৱস্থা এটা কৰচোন। কাৰোবাৰ আগতে খবৰ দি পঠিয়া নহ'লে। গাঁৱৰ পৰা চহৰলৈ মানুহক খবৰ দিবলৈ ভাল। গাঁৱৰ পৰা মানুহবোৰ চহৰলৈ আহিয়ে থাকে, কিন্তু চহৰৰ পৰা গাঁৱলৈ তেনেকৈ যোৱা মানুহ পোৱাই নাযায়। তথাপিও মই কি কৰিব পাৰোঁ চাওঁ বাৰু। তই যি কৰ সোনকালে কৰ। মৰা জীয়াৰ কোনো আশা নাই। কিমান সময়ত কি হয় কোনে জানে। ঠিক আছে মা, মই চেষ্টা কৰি চাম বাৰু। এই বুলি কৈ পুতেক ৰুমৰ পৰা ওলাই গ'ল। হেৰি, আপোনাৰ কি হৈছেনো? কি ইমানকে চিন্তা কৰি আছে? বৰ ডাঙৰ চিন্তা এটাত পৰিছোঁ অ'। মাৰ গাটো বৰ এটা ভাল নহয়। মায়ে মোক মাতি পেলাই শেষ ইচ্ছা পূৰ কৰাৰ কথা কৈছে। মা হেনো আৰু বেছি দিন জীয়াই নাথাকে। মায়ে বোলে কালি ৰাতি পেটৰ বিষত থাকিব পৰা নাই। মই এতিয়া ঔষধ আনি দিওঁ বুলি কৈছিলোঁ। মায়ে কৈছে নালাগে, এইটো মোৰ মৰণৰ পেটৰ বিষ। এতিয়া হেনো মাৰ শেষ ইচ্ছা পূৰ কৰিব লাগে। শেষ ইচ্ছা পূৰ কৰিব লাগে? শেষ ইচ্ছাটোনো কি? পেটৰ বিষ হ'লেনো মানুহ মৰেনে? মাৰতো মাজে সময়ে এনেকৈ পেটৰ বিষ হৈয়ে থাকে। যাওক যাওক, আপুনি সোনকালে ডক্টৰলৈ আহকগৈ। মায়ে হেনো ঔষধ চৌষধ একো নাখায়। মোক একেবাৰে ঔষধ আনিবলৈ মানা কৰিছে। মোৰ মনে কৈছে মায়ে এইবোৰ এনেই ভুল বকি আছে। মাজে সময়েতো বেমাৰ হ'লে মৰিম মৰিম বুলি কৈয়ে থাকে দেখোন। মৰিম বুলি কয়, কিন্তু এনেকৈ শেষ ইচ্ছা পূৰ কৰাৰ কথা নকয় কিন্তু। মাৰ এতিয়া বয়সো কম হৈ থকা নাই। মোৰ মতে মাৰ কথাটো আপুনি গুৰুত্ব দিয়াটো উচিত। আপুনি এনেকৈ গুৰুত্ব নিদিওঁতে যদি মাৰ সঁচাকৈ কিবা এটা হৈ যায় তেতিয়া কি হ'ব? গতিকে মাৰ শেষ ইচ্ছাটো পূৰণ কৰাই ভাল। মাৰ শেষ ইচ্ছাটোনো কি আপোনাক কৈছেনে? কৈছে, সেইটো এটা ডাঙৰ সমস্যা হ'ল নহয়। কি হ'লনো? কি খাই খাবলৈ দিয়ক আকৌ। আনি দিয়ক মাক সুধি পেলাই। মায়ে একো খাবলৈ বিচৰা নাই, কিন্তু মায়ে বৰ ডাঙৰ কথা এটা কৈছে। গাঁৱৰ যে সেই মালতী নামৰ মানুহজনী, মাৰ লগৰ যে, সেই মানুহজনীক এবাৰ চাবলৈ ইচ্ছা কৰিছে। সেইখন গাঁৱৰ পৰা অহা মোৰ আজি অত বছৰ হ'ল। সিহঁতক মই কেনেকৈ মুখ দেখাই দিওঁগৈ বাৰু এতিয়া? আগতেও দুই এবাৰ মানুহজনী আমাৰ ঘৰলৈ আহিছিল, কিন্তু আমাৰ পৰা তেওঁ ভাল ব্যৱহাৰ পাই যোৱা নাই। এতিয়া এনেকৈ খবৰ দিলে আহিব জানো? মাজনী যে আৰু কি হ'ব দেই? সেইটোহেনো শেষ ইচ্ছা হ'ব পালেনে? জানেই আমি গাঁৱলৈ নাযাওঁ, গাঁৱৰ মানুহবোৰক ভাল নাপাওঁ। তথাপিওনো বাৰু সেইষাৰ কথা ক'ব লাগেনে? তাকেহেও, এতিয়া কেনেকৈ বাৰু শেষ ইচ্ছাটো পূৰ কৰোঁ? মা, কি হৈছেনো? কিহৰ শেষ ইচ্ছাৰ কথা কৈ আছানো মা? নাই, একো নাই। আইতাৰ অকণমান অসুখ হৈ আছে। আইতাৰ কথাহে পাতি আছোঁ। মা, মোৰ পৰা কিন্তু তোমালোকে কথা নুলুকুৱাবা। তোমালোকে শেষ ইচ্ছাৰ কথা কোৱা শুনিছোঁ। আইতাৰ কিবা ডাঙৰ অসুখ হৈছে নেকি? নাই, ডাঙৰ অসুখ হোৱা নাই। বয়স হৈ আহিছে যে অসুখ হৈছে। দেউতা, আইতাৰ কি হৈছে কোৱাচোন? আইতাৰ ৰাতিৰ পৰা গা ভাল নাই। আইতাই গাঁৱৰ যে সেই মালতী নামৰ আইতাৰ লগৰ মানুহজনীক চাব বিচাৰিছে। আইতা হেনো আৰু বেছি দিন জীয়াই নাথাকে। সেয়া আইতাৰ কথাকে পাতি আছিলোঁ। গাঁৱৰ মানুহৰ লগত আমাৰ সম্বন্ধই নাইকিয়া হৈছে। সেয়েহে বৰ চিন্তাত পৰিছোঁ। গাঁৱৰ মানুহবোৰক মুখ দেখা দিবলৈ লাজ লাগিছে দেখোন। এনেকে দেউতাকে জীয়েকক সকলো কথা বিৱৰি ক'লে। দেউতা, তুমি চিন্তা কৰিব নালাগে। গাঁৱলৈ তুমি যাব নালাগে, মই যাম। আইতাৰ শেষ ইচ্ছাটো যেনেকৈ নহওক পূৰাবই লাগিব। তই গাঁৱলৈ অকলে অকলে কেনেকে যাবি? মই পাৰিম দেউতা। মই গাঁৱলৈ গৈ মালতী আইতাক লৈ আহিমগৈ। মাজনী, তই অকলে যাব নালাগে। ভাইকো লগত লৈ যাবি। হ'ব দেউতা, ভাইটিয়ে মই যাম বাৰু। মই গাড়ী এখন ভাড়া কৰি দিম, তহঁত দুইটাই যাবি। দেউতা, মই আইতাৰ ওচৰৰ পৰা আহোঁগৈ ৰ'বা। যা, মাত এষাৰ দেগৈ। এতিয়াহে বুজি পাইছোঁ, যিমান যি হ'লেও আপোনাৰ পৰিয়ালৰ মানুহখিনিৰ লগত মিলি থাকিব লাগিছিল। এতিয়া বুজি পাইছা? এইবোৰ চব তোমাৰ কাৰণেই হ'ল। গাঁৱত মোৰ দেউতাৰ সম্পত্তি কি নাছিল? তুমি মোক ঘৰ জোৱাই কৰি লৈ আহিলা তোমাৰ ঘৰলৈ।
এতিয়া মোৰ গাঁৱতো একো অস্তিত্ব নাইকিয়া হৈ গ'ল আৰু ইয়াত তোমালোকৰ পৰিয়ালৰ মানুহৰ আগতো একো অস্তিত্ব নাইকিয়া হ'ল। সকলোৱে মোক ঘৰ যোৱাই বুলি হাঁহে। গতিকে মানুহে নিজৰ যিখিনি আছে সেইখিনিক লৈ সুখী হৈ থাকিব লাগে। তুমি তোমাৰ দেউতাৰ সম্পত্তিৰ মালিক হ'বলৈ আহি আমাৰ অস্তিত্ব একো নাইকিয়া কৰি পেলালা। এতিয়া আমাৰ সা সন্মান একোৱেই নাই। হ'ব দিয়ক, যি হ'ল হ'ল আৰু সেইবোৰ কথা বাদ দিয়ক। এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল, সেইবোৰ কথাত লাগি থাকি লাভ নাই। সিহঁতক এতিয়া মানুহ কৰিব লাগে। সিহঁতে পঢ়ি শুনি ভাল মানুহ হ'লে সিহঁতৰ পৰিচয় দিয়ে আমি আমাৰ চিনাকি দিব পাৰিম। যাওক যাওক, আপুনি গাটো ধুই লওকগৈ। মই সিহঁত দুটাৰ কাৰণে খোৱাৰ যোগাৰ কৰোঁ। আপুনি সোনকালে গাটো ধুই গাড়ী এখন ঠিক কৰকগৈ। দেৰি কৰি থাকিলে আকৌ সিহঁতে তাৰ পৰা উভতোতে দেৰি হ'ব। সিহঁতে আজি উভতাৰ কথা চিন্তা নকৰিবা। ইমান দিনৰ মূৰত গাঁৱলৈ যাব, থাকিব কয় যদি থাকক। মই এতিয়া সেইবোৰত একো আপত্তি নকৰোঁ, তুমিও নকৰিবা। ঠিক আছে বাৰু। আইতা, তোমাৰ কি হৈছে আইতা? মাজনী তই নকবি আৰু। মই তহঁতক এৰি থৈ গুচি যামগৈ আই। তহঁতে ভালদৰে থাকিবি, মা দেউতাৰ কথা শুনিবি, ভালদৰে পঢ়া শুনা কৰিবি। আইতা, কি কথা কৈছা তুমি? তোমাক আমি ইমান সোনকালে যাবলৈ নিদিওঁ দেই। মানুহৰ অসুখ হয়েই, অসুখ হ'লেইনো মানুহ মৰেনে? এইবাৰ মোক কোনেও ৰাখিব নোৱাৰে। তহঁতে যিমান চেষ্টা নকৰ, মোৰ সময় হ'ল আই। তোৰ দেউতাৰ ঘৰত আছেনে? গাঁৱলৈ গ'ল। মই তাক কথা এটা কৈছিলোঁ, সি কি কৰিলে এতিয়া? আইতা, দেউতাই মোক কথাটো কৈছে। দেউতাই গাঁৱলৈ যাবলৈ ভাল পোৱা নাই, সেইকাৰণে ময়ে যাম গাঁৱলৈ। তোমাৰ সেই শিক্ষাটো মই পূৰ কৰিম। মালতী আইতাক যেনেকেই নহওক মই তোমাৰ ওচৰলৈ আনিমেই। তাইক মোৰ কথা ক'লে তাই নাহোঁ বুলি নকয় যা, দৌৰি আহিব। মাৰে বাপেৰেও কম নহয় নহয়। আগতে তাইক কমখন অপমান কৰি থৈছে জানো? আইতা, তুমি চিন্তা নকৰিবা। মালতী আইতাক মই যেনেকৈ নহওক তোমাৰ ওচৰলৈ আনিম। তই আকৌ কেতিয়া যাবি? মই আজিয়ে যাম, ওলাওগৈ আইতা। যা যা, যিমান সোনকালে পাৰ লৈ আহগৈ। মোৰ আৰু বেছি সময় নাই। আইতা, তোমাৰ একো নহয়, মই আহোঁ। হে ভগৱান, আইতাৰ সেই শিক্ষাটো মই যেনেকৈ নহওক পূৰ কৰিব লাগিব। আইতাৰ অন্তিম সময়ত এইখিনিকে যদি পূৰ কৰিব নোৱাৰোঁ কি হ'ব? হে ভগৱান, মই ঘূৰি অহালৈ আইতাক ভালে কুশলে ৰাখিবা আৰু। দেউতা, মা, আমি আহিছোঁ। যা, ভালদৰে যাবি দেই। বাবুক চাবি আকৌ। হ'ব মা। মই এতিয়া ডাঙৰ হৈছোঁ নহয় মা, তুমি মোৰ কথা ইমানকৈ চিন্তা কৰি নাথাকিবা। আমি আহিছোঁ। যা যা। মালতী খুৰীজনী আহিলেই হয় আৰু। মানুহজনী আহিলে মই ক্ষমা খুজিব লাগিব। এইবাৰ কিন্তু তুমি বেয়া ব্যৱহাৰ নকৰিবা দেই। নাই নাই, নকৰোঁ। মই মোৰ ভুল বুজি পাইছোঁ। আহকচোন, মাৰ ওচৰৰ পৰা আহোঁগৈ। কিবা খাবলৈ মন গৈছে নেকি সোধোগৈ। বোলে বোলে। বা, গাঁৱৰ পৰিৱেশবোৰ ইমান ভাল লগা ন ভাইটি? বা, মোৰ একেবাৰে ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। আমাৰ মা দেউতাও যদি ইয়াতে থাকিল হয় কিমান ভাল লাগিল হয় ন? সঁচাকৈ দেই, মা দেউতানো কিয় টাউনলৈ গুচি গ'ল জানো? বহুত ভাল লাগিছে মোৰ ইয়াত থাকি। বা, ব'ল আকৌ মালতী আইতা ঘৰলৈ যাওঁ। ইয়াতে যদি বেছি দেৰি কৰি থাকোঁ ঘৰলৈ আকৌ উভতি যাব দেৰি হ'ব নহয়। ভাইটি, আজি যদি আমাক কোনোবাই ইয়াত থাক বুলি কয় আমি থাকিম হা। থাকিব পাৰি, কিন্তু সিফালে যে আইতাৰ অসুখ টান হৈ আছে, আইতাৰ যদি ঘপককৈ কিবা এটা হৈ যায়। কথাটো নোহোৱাও নহয়। বাৰু চাই লওঁ দেচোন। ব'ল ব'ল। বৰ্তা, তুমি আহিলা? তহঁত দুটা দেখোন। কেনেকৈ আজি ইয়ালৈ আহিবলৈ মন গ'ল তহঁতৰ? মাৰ দেউতাৰে আহিবলৈ দিলেনে তহঁতক? বৰ্তা, আহিবলৈ দিলে আকৌ, কিয় নিদিব? দে হওক দে, কিমান সময়ত পালিহি? আমি অহা এঘণ্টামানেই হ'ল। বৰমাই ভাত বনাই আছে, ভাত হ'লেই ভাত খাই যামগৈ। কিয় যাবগৈ লাগে? আহিছই যেতিয়া দুদিনমান থাক আকৌ। পিছত আহিলে থাকিম বৰ্তা, কিন্তু এতিয়া থাকিব নোৱাৰিম। কিয়, মাৰিলৈ ভয় কৰ নে বাপেৰলৈ ভয় কৰ? সেইটো কথা নহয় বৰ্তা, আইতাৰ অসুখ হৈ আছে। আমাৰ আইতাই আপোনালোকৰ মালতী আইতাক চাবলৈ বৰ মন কৰিছে। আইতাৰ হেনো সেইটোৱে শেষ ইচ্ছা। আমি মালতী আইতাক নিবলৈহে আহিছোঁ। মই গম পাইছিলোঁৱেই। তহঁতকনো আৰু মাৰ দেউতাৰে এনেই পঠিয়াবনে? কিবা এটা কাৰণতেই পঠিয়াইছে। আইতাৰে কি অসুখ টানেই নেকি? বৰ্তা, তেনেকুৱাই। আগতে আমাৰ মা তহঁতৰ আইতাৰক চাবলৈ দুবাৰমান তালৈ গৈছিল, কিন্তু তোৰ মা দেউতাৰে অহংকাৰহে যি। মোৰ মাক বহুত অপমান কৰি তাৰ পৰা পঠিয়াইছে। তহঁতে গম পাও নে নাপাও নাজানো। সঁচা কথা ক'বলৈ হ'লে মোৰ এতিয়া মাক তালৈ যাবলৈ দিবলৈ মনে নাই। কিন্তু আইতাৰৰ কথা ক'লি যে, তাতে আকৌ শেষ ইচ্ছা বুলি কৈছ। কিবা হয় ঠিক নাই। মায়ে যদি যায় যাওক বাৰু, মই মানা নকৰোঁ। বৰ্তা, এইবোৰ কথা মা দেউতাক পাতি থাকোঁতে মই অকণমান শুনিছোঁ। ভালদৰে কথাবোৰ গম নাপাওঁ। এতিয়া আৰু আমি তেনেকুৱা হ'বলৈ নিদিওঁ। এতিয়া আমি ডাঙৰ হ'লোঁ, সকলো কথা বুজি পাওঁ। তোমালোকেও আমাৰ ঘৰলৈ যাবাচোন। মা দেউতাই কথাবোৰ বুজি নোপোৱা নহয়, তেওঁলোকেও কথাবোৰ অনুভৱ কৰিছে। তোৰ মাৰে দেউতাৰক যি এইখন গাঁৱৰ পৰা লৈ গ'লেই আৰু, কোনো এদিন ইয়ালৈ নাহিলে। এতিয়া আমি যাওঁ বুলিনো কেনেকৈ ঘপকে যাওঁ? তোৰ মা আৰু দেউতাই এইটো চান্সতেতো ইয়ালৈ এপাক আহিব পাৰিলে হয়। দেউতাই আচলতে বহুত লাজ পাইছে। দেউতাই আপোনালোকৰ আগত মুখ উলিয়াবলৈ বহুত লাজ কৰিছে। আমি বাৰু মালতী আইতাক থ'বলৈ আহোঁতে মা দেউতাকো লগত লৈ আহিম। ঠিক আছে দে, বৰমাৰৰ ভাত হৈছে যদি তহঁতে খা গৈ যা। মই এফালে গৈছিলোঁ, গা চা ধুই লওঁগৈ। ঠিক আছে বৰ্তা। তহঁত দুটাই ভাত পানী খালি নে? আইতা, আমি ভাত খালোঁ। ওলোৱাগৈ আকৌ তুমি, দেৰি হ'ব নহয়। আইতাই চাগে তুমি যাবা বুলি বাট চাই আছে। তহঁতৰ মাৰে বাপেৰে অহংকাৰবোৰৰ বাবে যাবলৈকে মন যোৱা নাই। কিন্তু মইতো আৰু এইবোৰ জেদ ধৰি থাকিলে নহ'ব।
তোৰ আইতাৰ অন্তিম ইচ্ছাটো মই পূৰ কৰিবই লাগিব। মিনতি মোতকৈ বয়সত ডাঙৰ হ'লেও আমি দুজনীয়ে খুব ভাল বান্ধৱী আছিলোঁ। ইজনীয়ে সিজনীক এৰি ক'লৈ একো নাযাওঁ। কিবা এটা পালেও দুইজনীয়ে সমানে ভগাই খাওঁ। সেইকাৰণেহে তাই মোক অন্তিম সময়ত মোৰ মুখখন চাবলৈ বিচাৰিছে। তহঁতৰ মায়েও যদি ইয়াতে থাকিলে হয় কিমান ভাল লাগিল হয় কচোন। দেউতাৰক ঘৰ জোৱাই কৰি লৈ গুচি গ'লগৈ। পিছত উপায় নাইকিয়া হৈ মিনতিজনীও সিহঁতৰ লগতে তাতেই থাকিবগৈলগীয়া হ'ল, নিজৰ ঘৰ বাৰী আশা এৰি। আইতা, সেইবোৰ কথা বাৰু আমি বুজি পাইছোঁ। যোৱা তুমি সোনকাল কৰাগৈ। অঁ ৰহ, তহঁতে অকণমান সময় নহ'লে। বৰ্তা, বৰমা, আমি আহিছোঁ। অঁ যোৱা। মা, আপুনি আকৌ তাত ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব দেই। আপোনাৰ গাটো এইকেইদিন বেছি ভাল নহয়। মিনতি বৰমা বুলিহে যাবলৈ দিছোঁ। আন মানুহৰ কিবা হোৱা হ'লে যাবলৈ নিদিলোহেঁতেন। হ'ব দে বৰমা, আপুনি চিন্তা নকৰিব। আইতাৰ খেয়াল মই ৰাখিম। তোমাৰ ওপৰতে আশা কৰিয়ে মাক পঠিয়াইছোঁ। যোৱা তোমালোকে গৈ থাকা। ঘৰ পাওঁতে পাওঁতে আকৌ ৰাতিয়ে হ'ব। ইফালে আকৌ বৰমা বা কি হৈছে ঠিক নাই। অঁ দে আমি যাওঁ। মাজনী আহ, বাবু আহ। সি আহিবলৈ লাজ পালে যে জীয়েক পুতেকক পঠিয়াইছে। বৰমাৰ শেষ ইচ্ছা বুলি কোৱাৰ কাৰণেহে যাবলৈ দিছোঁ, নহ'লেতো কেতিয়াও তাৰ ঘৰত ভৰি দিবলৈ নিদিলোহেঁতেন। হেৰি, ইমান জেদ ভাৱ লৈ থকাটো ভাল কথা নহয় দিয়ক। সিহঁতেই বাৰু ডাঙৰ মানুহ ডাঙৰ হৈ থাকক, আমি সৰু মানুহ সৰু হৈ থাকোঁ। কৃষ্ণ, গোপাল, মালতী আহি পালেহিনে? মা, আপুনি অকণমান ধৈৰ্য ধৰকচোন, তেওঁ পাবহি এতিয়া। বোৱাৰী, তোমাক যদি কিবা নক'বলগীয়া কথা কৈছিলোঁ তুমি মোক ক্ষমা কৰি দিবা। মা, আপুনি কিয় তেনেকৈ কৈছে? মোকহে আপুনি ক্ষমা কৰি দিব। মই আপোনাক বহুত ডাঙৰ ডাঙৰ কথা কৈছিলোঁ, শাহু হিচাপে সন্মান কৰা নাছিলোঁ। মই মোৰ ভুল বুজি পাইছোঁ মা, আপুনি মোক ক্ষমা কৰি দিব। মই এতিয়া এই অন্তিম সময়ত একো ধৰি থকা নাই অ' আই। মুঠতে মোৰ জীৱটো ভগৱানে ভালে ভালে পাৰ কৰি লৈ গ'লেই হ'ল আৰু। আইতা, এয়া মিনতি আইতা আহিলে। খুৰীদেউ, মায়ে আপোনাক বৰকৈ বিচাৰি আছে। আহকচোন, মাৰ কাষলৈ আহক। মিনতি বাইদেউ, আপুনি মোক এৰি ক'লৈ যাব ওলাইছে? মালতী, তোক চাবলৈ মোৰ বৰ হেঁপাহ আছিল। দুয়োজনীয়ে সৰুৰে পৰা একেলগে ডাঙৰ হ'লোঁ, মাজ বাটতে আকৌ এৰাইও হ'লোঁ। এতিয়া অন্তিম সময়ত মই তোৰ মুখখন এবাৰ চাওঁ বুলি বৰ হেঁপাহ কৰিছিলোঁ। নাতি দুটাই অৱশ্যে মোৰ মনৰ আশাটো পূৰ কৰিলে। তোক যদি আগতে মই কিবা নক'বলগীয়া কথাও কৈছিলোঁ মোক ক্ষমা কৰি দিবি অ'। মিনতি বাইদেউ, আপুনি কিয় তেনেকুৱা কথা কৈছে? আপুনি বাৰু মোক কিবা বেয়া কথা ক'ব পাৰেনে? মিনতি বাইদেউ, আপোনাৰ কিবা খাবলৈ মন গৈ আছে নেকি? বাইদেউ, 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 আপুনি কিয় মাত দিয়া নাই? বাইদেউ, মা, মা। আইতা, আইতা তোমাৰ কি হৈছে? চকু মেলা আইতা। মা, আপুনি কিয় একো নামাতা হ'ল? কিবা এটা কওক মা। মা তই কিয় একো মাতা নাই? গোপাল, মিনতি বাইদেউ আৰু আমাৰ মাজত নাই। গোপালো, মোৰ আজি অহা 15 দিন হ'ল। মায়েও কাজ সকামো গ'ল। মই আজি যাওঁগৈ বুলি ভাবিছোঁ। খুৰীদেউ, আৰু কেইদিনমান থাকক দিয়ক। মা নোহোৱাৰ পৰা ঘৰখনত থাকিবলৈ ভালেই লগা নাই। আপুনি থকাৰ কাৰণেহে কিবা এটা ভাল লাগি আছে। অঁ খুৰীদেউ, কেইদিনমান থাকক দিয়ক। নেলাগে আই, ঘৰত আকৌ বোৱাৰীজনীয়ে ল'ৰাটোৱে চিন্তা কৰি থাকিব নহয়। অঁ মা, বৰ্তা আৰু বৰমাই আইতাক বহুত আলপৈচান ধৰে। বাৰে বাৰে বৰমাই কৈ পঠিয়াইছে গৰম পানী ব্যৱহাৰ কৰিবলৈ। সেইকাৰণে এইকেইদিন মই আইতাক ঠাণ্ডা পানী লাৰিবলৈ দিয়া নাই। অঁ, মাজনীয়ে ঠিকেই কৈছে। মই আজি যাওঁগৈ দে, নহ'লে আকৌ ঘৰত বোৱাৰীজনীয়ে চিন্তা কৰি থাকিব নহয়। খুৰীদেউ, আপোনাৰ লগতে আমিও গাঁৱলৈ যাওঁ বুলি ভাবিছোঁ। বহু বছৰ হ'ল গাঁৱলৈ নোযোৱা। আপোনাক থ'ব যোৱাও হ'ব, গাঁওখন এবাৰ চাই অহাও হ'ব। অঁ খুৰীদেউ, আপোনাৰ লগতে আমিও যাওঁ। অঁ, সেইটো ভালহে কথা আকৌ। মোৰ ল'ৰাটোৱেও বৰ ভাল পাব তহঁত দুটা গ'লে। সৰুৰে পৰা গোপালৰ লগত কমখন খেলা ধূলা কৰি ঘূৰি ফুৰেনে? দুইটাকে বিচাৰি ফুৰিব লাগে। মা, তেনেহ'লে দেৰি কৰি থাকিব নালাগে, সোনকাল কৰা। অঁ খুৰীদেউ, আপুনি ওলাই গৈ যাওক, আমিও ওলাই লওঁ। মইনো এতিয়া বুঢ়ী মানুহজনী কি ওলাম, তহঁতেই কি ষ্টাইল কৰ কৰগৈ যা। এই বুলি কৈ সিহঁত গোটেইকেইটাই গাঁৱলৈ যাবলৈ ৰেডি হ'ল। বাহ, আজি হাইঠা মাটিত পৰিল দেখোন। চুৰেণ, হ'ব আৰু দে, তই মোক বহুত লাজ দিছ। বৌ, ভালে আছে? অঁ ভালেই দিয়া। আহা আহা, ভিতৰলৈ আহা। বৌ, আপোনালোকৰ আগত কেনেকৈ মুখ উলিয়াম ক'বই পৰা নাছিলোঁ। বহুত লাজ পাইছোঁ নিজকে। হ'ব দিয়া হ'ব, সেইবোৰ কথা বাদ দিয়া। যোৱা কথা গ'ল আৰু। কথাবোৰ যে বুজি পাইছা এয়াই বহুত। দেউতা, তুমি দেখোন বৰ্তাক নাম কাঢ়ি মাতিছা। মাজনী, নকবি আৰু, তোৰ দেউতাৰে সৰুৰে পৰা বৰ্তাক নাম কাঢ়ি মাতে। সেই কথাটোৰ কাৰণে তোৰ আইতাৰে কিমান মাৰিলে, তথাপিও দেউতাৰে দাদা বুলি নক'লে। দুইটাই একেটা ক্লাছতে পঢ়িছিল যে, স্কুলত গ'লে হেনো সিহঁতে বৰ লাজ পায়। অঁ, কথাটো তেনেকুৱাহে নেকি? বৰ্তা, এইবাৰ কিন্তু আমি কেইদিনমান থকাকৈ আহিছোঁ। আমাক আকৌ যাব বুলি খেদি নিদিবা। নিদিওঁ, কিয় খেদি দিম? তোমালোকৰ যিমান দিন থাকিবলৈ মন যায় সিমান দিন থাকিব পাৰিবা ইয়াত। পিছে এতিয়া তোমাৰ মা দেউতাইহে কি কৰে? তোমালোকক থাকিবলৈ দিয়ে নে নিদিয়ে বা? তই মোক আকৌ লাজ দিছ ন?
এইবাৰ আমি কেইদিনমান থকাকে আহিছো। এতিয়া এনেকৈ সকলোৱে থিয় হৈ হৈ কথাই পাতি থাকিবনে ভিতৰলৈ সোমাব? ব'লা ব'লা বমা, ভিতৰলৈ যাওঁ ব'লা। মোৰ বৰ ভোক লাগিছে, তুমি কিবা এটা দিয়া আকৌ, তোমাৰ হাতেৰে খাবলৈ বৰ মন গৈ আছে। বৰমা, মোৰো খাবলৈ বৰ মন গৈ আছে, ব'লা ব'লা। সিহঁত দুটাই বৰমাকক পাই ফূৰ্তিত ক'বই পৰা নাই। সঁচাকে সিহঁত দুয়োটাই ইয়াত আহি বৰ ভাল পাইছে। এনেকৈয়ে সিহঁতে গাঁৱলৈ আহি হাঁহি ফূৰ্তিৰে কিছুদিন কটালে।